নমস্কাৰ এছপিএন কল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ গুৱাহাটীত নতুনকৈ 8টা পদ মুকলি হৈছে, যাৰ কোনো ধৰণৰ পৰীক্ষা নাই, কেৱল ভাইভাতে আপোনালোকক নিযুক্তি প্ৰদান কৰা হ'ব। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব, চেলাৰী কিমান হ'ব। আসাম ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি ইয়াৰ ভেৰিয়াছ পদৰ 8টা পদ মুকলি কৰিছে, যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 9/7/2025। ইয়াৰ ফাৰ্ষ্ট 4টা পদ হৈছে ইনফৰমেশ্যন এছিষ্টেণ্ট ফৰ ষ্টেট ইমাৰ্জেঞ্চি অপাৰেশ্যন চেণ্টাৰ, নেক্সটটো হৈছে ERS ছুপাৰভাইজাৰ, তাৰপিছত থাৰ্ডটো হৈছে ERS অপাৰেটৰ, ফ'ৰ্থটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। কিদৰে এপ্লাই কৰিব? যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতলোকে নিজৰ CVখন ষ্টাফ এডমিনিষ্ট্ৰেটিভ কলেজ খানাপাৰাত পঠাব লাগিব। ইয়াত আপোনালোকৰ দৰকাৰী হ'ব কেণ্ডিডেটগৰাকী ইণ্ডিয়ান চিটিজেন হ'ব, লগতে কেণ্ডিডেটগৰাকী PRC থাকিব লাগিব অসমৰ, তেখেত পাৰ্মানেণ্ট চিটিজেন হ'ব লাগিব। লগতে প্ৰুফ অফ আইডেণ্টিটি হিচাপে আপোনালোকে ভোটাৰ ID, আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ যিকোনো এটা দিব লাগিব। লগতে নিজৰ এজ প্ৰুফৰ চেল্ফ এটেষ্ট কপি দিব লাগিব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন, ৱৰ্ক এক্সপিৰিয়েঞ্চ সকলোখিনি আপোনালোকে CV লগত গাঁঠি দিব লাগিব বা ইণ্টাৰভিউ এখন লৈ আহিব লাগিব। কেণ্ডিডেটখিনিয়ে 10 বজাত উপস্থিত হোৱাটো বাধ্যতামূলক। যিসকল দেৰিকৈ আহিব তেখেতলোকে ইয়াৰ বাবে কোৱালিফাই নহ'ব। আপোনালোকে 9/7/2025 দিনাখন এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ গুৱাহাটী খানাপাৰাত ভাইভা এক্সামৰ কাৰণে আহিলে হ'ল। লগতে আপোনালোকৰ MS অফিচ পাৱাৰ পইণ্টৰ এটা স্কিল টেষ্ট হ'ব, টোটেল 100 মাৰ্কছ থাকিব। এই 100 মাৰ্কৰ ওপৰতে আপোনালোকৰ কোৱালিফিকেশ্যনখিনি চেক কৰিব, তাৰ পাছত আপোনালোকে এপইণ্ট কৰিব। লগতে নেক্সট পদটো হৈছে ফাইনেন্স অফিচাৰ। ইয়াৰ পদ হৈছে এটা, ইয়াৰ বাবে এছেঞ্চিয়েল কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। অনলি ৰিটায়াৰ্ড AFS অফিচাৰ চেল বি ইলিজিবল টু এপ্লাই ফৰ দ্য পোষ্ট। AFS অফিচাৰহে অকল ইয়াত ৰিটায়াৰ্ড হোৱা ব্ৰাঞ্চৰ মানুহে পাৰিব। নেক্সট পদটো হৈছে ডিষ্ট্ৰিক্ট কনচালটেণ্ট ডিজাষ্টাৰ মেনেজমেণ্ট। ইয়াৰ বাবে 3টা পদ মুকলি হৈছে। ইয়াৰ চেলাৰী হ'ব 70,000 পাৰ মান্থ। ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে মাষ্টাৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন, প্ৰিফাৰেবলি ডিজাষ্টাৰ মেনেজমেণ্ট, ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, জিঅ'গ্ৰাফী, এগ্ৰিকালচাৰ, আৰ্কিটেক্সাৰ, ইঞ্জিনিয়াৰিং, আৰ্বান প্লেনিঙত বিচৰা হৈছে। আৰু কেণ্ডিডেটগৰাকী মিনিমাম 5 years অফ ফিল্ডত ডিজাষ্টাৰ মেনেজমেণ্ট ৰিলেটেড এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। লগতে যিখন PhD ৰিচাৰ্জ কৰি আছে তেখেতলোক ইয়াৰ বাবে এলিজিবল হ'ব। আৰু এজ লিমিট দিয়া হৈছে মেক্সিমাম 65 years। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। মই এতিয়া যিখিনি কথা ক'লোঁ গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে। ইমানখিনিয়ে আছিলে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুকলি হোৱা 8টা পদৰ এটা ডিটেইল ডিছকাশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।